অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আজি মোৰ ওপৰত গধুৰ দায়িত্ব দি অসমৰ তেখেতৰ কেবিনেটৰ সতীৰ্থ হিচাপে তেখেতে মোক দি স্থান দিলে আৰু তেখেতৰ এই স্থান দিয়া আজি ক্ৰমাগত 20 বছৰ বিধায়ক হিচাপে থাকি মই যিখিনি কাম কৰিছোঁ বা কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ সেইখিনিৰ লগত আগত ৰাখি আগন্তুক দিনত তেখেতে যি দায়িত্ব মোক দিব, যি বিভাগৰ মোৰ দায়িত্ব দিব সেই বিভাগক মই সুচাৰুৰূপে চলাই যোৱাৰ ক্ষেত্ৰত মই মোৰ ফালৰ পৰা মই প্ৰয়াস কৰিম আৰু চেষ্টা কৰিম। লগতে ডিব্ৰুগড়বাসী ৰাইজক আপোনালোকৰ জৰিয়তে জনাইছোঁ যে আগতে যেনেকৈ মই ডিব্ৰুগড়বাসীৰ কাৰণে মই সময় দিছিলোঁ এতিয়াও আগন্তুক দিনত ইমানখিনি সময় যদি কিবা কাৰণে মই দিব নোৱাৰোঁ কিন্তু যিখিনি সময় মই ডিব্ৰুগড়ত থাকোঁ সেই সময়খিনিৰ ভিতৰত মই শুই থকা সময়কণৰ বাদ দি বাকী গোটেইখিনি সময় মই ডিব্ৰুগড়বাসীৰ ৰাইজৰ কাৰণে মই উৎসৰ্গিত কৰিম। কাৰণ চাওক ডিব্ৰুগড়বাসী ৰাইজৰ মোৰ কাৰণে ভগৱান আৰু সেইকাৰণে মই এই ভগৱানক যি দেৱধনুৱা জলত পূজা অৰ্চনা কৰাৰ ক্ষেত্ৰত মই কেতিয়াও হেমাহি নকৰোঁ। চাওক মন্ত্ৰিত্বটো দিয়াৰ ক্ষেত্ৰত গোটেইটো এখতিয়াৰ হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়। ইয়াত আৰু কাৰো কথা নাই, কেনেকৈ মই চলাম গাড়ীখন সেইখন মুখ্যমন্ত্ৰী মহোদয়ৰ তেওঁ কেবিনেট সতীৰ্থ হিচাপে মই কোনটো বিভাগত আমি তেখেতক সহযোগিতা কৰিম, কোনটো বিভাগৰ কাম কৰিলে নজনা কথাটো তেওঁক গৈ কেনেকৈ সুধিম, কেনেকৈ আগবঢ়াই লৈ যাম, কি পলিচি এডপ্ট কৰিব, কি SOP কৰিব, এই গোটেই কথাটো মুখ্যমন্ত্ৰীৰ লগত থাকিব আৰু দৃঢ়তাৰে কাম কৰাৰ ক্ষেত্ৰত আপোনাৰ যিটো বেছিক কেৰেক্টাৰ সেই কেৰেক্টাৰটো উৎফুল্লিত হ'ব আপোনাৰ এই মন্ত্ৰীসভাত হ'ব আৰু মই ভাবোঁ যে মোৰ ফালৰ পৰা খুব মই আই উইল ট্ৰাই মাই লেভেল বেষ্ট যাতে মই সুন্দৰভাৱে দিয়াৰ এই যে দিলে মোক দায়িত্বটো এইটো মই পালন কৰিম। আৰু ডিব্ৰুগড়বাসীৰ কাৰণে আজি সঁচাকৈ এটা ডাঙৰ কথা যে 40 বছৰ ডিব্ৰুগড়ৰ পৰা কোনো বিধায়ক MLA মন্ত্ৰিত্ব পোৱা নাছিলে কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় 40 বছৰৰ যি বান্ধোন সেই বান্ধোন ছিঙি আজি মোক মন্ত্ৰিত্ব দিয়াৰ কাৰণে তেখেতক পুনৰবাৰ মোৰ ফালৰ পৰা মই বিশেষভাৱে ধন্যবাদ দিওঁ। ছাৰ মন্ত্ৰী সকলোৰে বা এই কেবিনেটত যিকেইজন মন্ত্ৰী হ'ব সকলোৰে দায়িত্ব থাকিব, মুখ্যমন্ত্ৰী মহোদয়ে যিটো বিভাগত কাম কৰিবলৈ দিব মই সেইটো বিভাগতে কাম কৰিম। আজি হ'ব সময় যে তাকৰ আখৰা নেলাগে পোচাক নগঠা হৈ আহা ভোকাটোৰ পেটতে গামোচা বান্ধি উন্মাদ হৈ আহা তেহেৰ সঞ্চৰিব নাটৰ কোনে কি ভাও ল'বা আহা সময় যে